ছাত্ৰ-ছাত্ৰীসকল ক্লাস 9 ৰ চেপ্টাৰ 1 এক্সাৰসাইজ 1.2 ৰ তিনিটা এমসিকিউ আমি ডিসকাস কৰিম আজি এই ভিডিওটোত। এই এমসিকিউ কেটাৰ পৰা প্ৰায়ে আহি থকা দেখা যায় পৰীক্ষা, গতিকে তোমালোকে নাপাহৰিবা এই এমসিকিউ কেটা চাবৰ কাৰণে। কিন্তু মুখস্থ নকৰিবা, ইয়াৰ কনসেপ্টটো বুজাৰ কাৰণে চেষ্টা কৰিবা, নিজে নিজেই পাৰি যাবা বস্তুখিনি মনত থাকিব বেছি। তেতিয়াহ'লে উইদাউট কনসেপ্ট ক্লিয়াৰিফিকেশন বস্তুখিনি মনত নাথাকে। তো প্ৰথম প্ৰশ্নটো কি আছে, ইয়াত কৈছে তিনিটা প্ৰশ্ন আছে 1 2 3। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। 1 নম্বৰত কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। আমাক প্ৰশ্ন কৰিছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। যদি বাস্তৱ সংখ্যা নহয় তেতিয়াহ'লে আমি ক'ব লাগিব কিয় নহয় হেতু। নম্বৰ 2, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰোট এম আৰ্হিত য'ত m এটা স্বাভাৱিক সংখ্যা। সংখ্যা ৰেখাত যিবিলাক সংখ্যা পোৱা যায় গোটেইকেইটা সংখ্যাই ৰোট অভাৰ m আহে। বুজি পাই যাবা আমি যেতিয়া অংকটো ডিসকাস কৰিম। 3 নম্বৰ, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এতিয়া আমাক 3 নম্বৰ কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। তোমালোকে যদি ভিডিওটো চাই আছা তেতিয়াহ'লে ইয়াত এটা প্ৰশ্ন উত্তৰ দিয়াই আছে, এটা জানিলে আনটো পাৰিবা। মইতো কৰিমেই লাষ্টত, কিন্তু তোমালোকেও ব্ৰেইন ইউজ কৰা কি হৈছে। তো প্ৰথম 1 নম্বৰ প্ৰশ্নটো মই কৰাৰ কাৰণে চেষ্টা কৰি আছো যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। প্ৰথমে কম এইটো সঁচা নে মিছা, সত্য নে অসত্য। তাৰ আগত অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা এই দুটা বস্তু জানিব লাগিব। বাস্তৱ সংখ্যা হৈছে এটা পৰিয়াল, যিটো পৰিয়ালত পৰিমেয় আৰু অপৰিমেয় গোটেইকেইটা সংখ্যা সোমাই আছে। যেনে মই যদি এইটো বাস্তৱ সংখ্যাৰ এটা পৰিয়াল বুলি কওঁ আৰ, তেতিয়াহ'লে আৰত কি পোৱা যাব, পৰিমেয় আৰু অপৰিমেয়। তাৰমানে কিউ আৰু কিউ নট অপৰিমেয় সংখ্যা আৰু কিউ হৈছে পৰিমেয় সংখ্যা। এই দুই ধৰণৰ সংখ্যা সোমাই আছে বাস্তৱ সংখ্যা। তেতিয়াহ'লে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ জলমল হৈ আছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যাটো হয়, কাৰণ অপৰিমেয় সংখ্যাবিলাকতো বাস্তৱ সংখ্যাতেই পোৱা যায়। গতিকে 1 নম্বৰ প্ৰশ্নৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কি, সঁচা বা সত্য। বুজিব পাৰিছা? 1 নম্বৰ প্ৰশ্নটো মই মচি দিলো। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আহা। 2 নম্বৰ প্ৰশ্নত কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰোট m আৰ্হিত য'ত m এটা স্বাভাৱিক সংখ্যা। মই এটা সংখ্যা ৰেখা আঁকিছো, তোমালোকে চাবা বস্তুটো। সংখ্যা ৰেখাটো লাইনবিলাক একা একা হ'ব পাৰে, কোনো কথা নাই। 1 2 3 4 etc. -1 -2 -3 etc. এইটো নাম কি, সংখ্যা ৰেখা। এটা এডাল ৰেখাটোক আমি সংখ্যা উপস্থাপন কৰিছো। এতিয়া প্ৰশ্ন কৰিছে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰোট m আৰ্হিত, কথাটো সঁচা নে মিছা সেই বস্তুটো আমি ঠিৰাং কৰিব লাগে। তেতিয়াহ'লে সংখ্যা কি আছে সংখ্যা ৰেখাত তোমালোকে আবার মন দিয়া। 0 আছে, 0টো ৰোট m আৰ্হিৰ হয় নে নহয়? 0টো ৰোট m আৰ্হিৰ হয় নে নহয় চাব লাগিব। m টো কি, স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাটো 0 নাই, গতিকে স্পষ্ট 0টো নহয়, কাৰণ 0টো স্বাভাৱিক সংখ্যা নহয়। কাৰণ প্ৰশ্নটোত কৈছে যে সংখ্যা ৰেখাত যিকেইটা সংখ্যা আছে গোটেইকেইটাই ৰোট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। গতিকে 0টোক যদি মই ৰোট অভাৰ m ৰ ভিতৰত ৰাখো তেতিয়াহ'লে এইটোতো হ'ব ঠিকেই, ৰোট 0 = 0।
root over 0 is equal to 0 0 to root over 0 আৰহিৰ ঠিকে কিন্তু এই 0 যেটো আছে শূন্যটো এই শূন্যটো তো স্বাভাৱিক সংখ্যা নহয় ৰো সংখ্যাবিলাক root m আৰহিৰ হ'ব লাগিব আৰু লগে লগে সংখ্যাবিলাক স্বাভাৱিক সংখ্যা হ'ব লাগিব ৰুটৰ ভিতৰৰ সংখ্যাবিলাক গতিকে আমাৰ প্ৰশ্নত দিয়া শৰ্তটো ইয়াত প্ৰতিপন্ন হোৱা নাই গতিকে 0 to root m আৰহিৰ যদিও ই স্বাভাৱিক সংখ্যা নহয় গতিকে শূন্যৰ ক্ষেত্ৰত 2 নম্বৰ প্ৰশ্নটো সত্য নহয় শূন্যৰ ক্ষেত্ৰত তেনেকে শূন্যৰ বাদে সোঁফালে যিবিলাক সংখ্যা আছে গোটেইকেইটা স্বাভাৱিক সংখ্যা আৰু গোটেইকেইটা সংখ্যাই আমি root m আৰহিত প্ৰকাশ কৰিব পাৰো মানে 1 is equal to root over 1 এটো root m আৰহিত তাৰমানে 1 to root m আৰহিত m ৰ মান যদি 1 হয় তেতিয়া হলে কি হ'ব এক সংখ্যাটো root m আৰহিত যত m এটা স্বাভাৱিক সংখ্যা ঠিক তেনেকে 2 টুক মই কি কৰিব পাৰো 2 is equal to root over 4 4 বৰ্গমূল 2 তাৰমানে 2 is equal to root over 4 means 2 root m আৰহিত 2 আমি root m আৰহিলে প্ৰকাশ কৰিব পাৰো য'ত ৰুটৰ ভিতৰত যেটো সংখ্যা আছে তো স্বাভাৱিক সংখ্যা গতিকে 2 ৰ ক্ষেত্ৰত 2 নম্বৰ প্ৰশ্নটো সত্য 3 4 তেনেকে যিমান কেটা স্বাভাৱিক সংখ্যা আছে গোটেই কেটা সংখ্যাই কোনো নহয় কোনো এটা সংখ্যাৰ বৰ্গমূল হয় গতিকে শূন্যক বাদে সোঁফালে যিকেটা সংখ্যা আছে এই আটাইকেটা ক্ষেত্ৰত 2 নম্বৰটো সত্য কিন্তু শূন্যৰ পৰা লেফট সাইডে যিকেটা সংখ্যা আছে 0 -1 -2 -3 এই সংখ্যাকেইটা কোনো এটা সংখ্যাৰ বৰ্গমূল নহয় যেনেকে 2 4 ৰ বৰ্গমূল আছিল গতিকে আৰু সেই 2 টো সংখ্যাৰ ক্ষেত্ৰত আছে ঠিক তেনেকে -1 টো কোনো এটা সংখ্যাৰ বৰ্গমূল নহয় আমি প্ৰকাশ কৰিব নোৱাৰিম -1 টো root over প্ৰকাশ কৰিব নোৱাৰিম কি সংখ্যাৰ বৰ্গমূল -1 তেনেকুৱা তো সংখ্যা নাই গতিকে দেখা গৈছে ঋণাত্মক সংখ্যাবিলাক আৰু শূন্য এই সংখ্যাবিলাকক আমি কি কৰিব নোৱাৰো সংখ্যাৰ ৰেখাত আছে কিন্তু root m আৰহিত প্ৰকাশ কৰিব নোৱাৰো গতিকে প্ৰতিটো সংখ্যাৰ ৰেখাৰ প্ৰতিটো বিন্দুৱে যে root m আৰহিৰ হ'ব কথাটো সঁচা নহয় নেক্সট 3 নম্বৰ প্ৰশ্নটোলৈ বলা 3 নম্বৰ প্ৰশ্নটো কি কৈ আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এই 1 নম্বৰ প্ৰশ্ন যেটো আছিল আৰু 3 নম্বৰ প্ৰশ্ন এটা আন্তৰ বিপৰীত আগৰটোত কি আছিল যে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা ঠিক আছে বাস্তৱ সংখ্যাটো ডাঙৰ আর ৰিয়েল নাম্বাৰ ইয়াৰ ভিতৰত পৰিমেয় অপৰিমেয় সোমাই আছে এই বস্তুটো এটো যদি অপৰিমেয় হয় আৰু এটো যদি পৰিমেয় হয় পৰিমেয় প্ৰত্যেকটো সংখ্যাটো আৰু পোৱা যায় অপৰিমেয় সংখ্যাবিলাকো পোৱা যায় কিন্তু এই আৰৰ যিকেটা সংখ্যা আছে সাপোজ আৰত মই এটা एग्जांपल লৈছো root 2 দুটা एग्जांपल ললো এখানে তো বাস্তৱ সংখ্যা আৰত পোৱা যায় পৰিমেয় আৰু অপৰিমেয় এটো অপৰিমেয় এটো পৰিমেয় গতিকে দুইটা সংখ্যাই আৰত পোৱা যায় এতিয়া এই 2 পৰিমেয় কিন্তু অপৰিমেয় নহয় root over 2 অপৰিমেয় কিন্তু পৰিমেয় নহয় গতিকে দেখা গৈছে যে বাস্তৱ সংখ্যাই এটা অপৰিমেয় প্ৰতিটো বাস্তৱ সংখ্যাই কিন্তু অপৰিমেয় সংখ্যা নহয় পৰিমেয় হৈ যায় কেতিয়াবা যেনে এটো বাস্তৱ সংখ্যা এটো তো অপৰিমেয় নহয় দুইটো পৰিমেয় গতিকে প্ৰত্যেকটো কেনেকৈ হল নহয় গতিকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰ আমাৰ কি হ'ব অসত্য বুজিব পাৰিছা থ্যাংক ইউ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা শেয়াৰ কৰিবা বন্ধু বান্ধৱীক জয়েন কৰাবা যাতে তোমালোকক লৈ চেনেলটোক আগবঢ়াই লৈ যাব পাৰো ধন্যবাদ